মিয়া টোপনিৰ পৰা জাগ্ৰত হ'ব লাগে। যদি মুখ্যমন্ত্ৰীয়ে গালিত লাজ পায়, মিয়া সংশোধন হ'ব লাগে। মিয়াৰ মাজত চুৰ, মিয়াৰ মাজত ডকাইত, মিয়াৰ মাজত ঘুষখোৰ, মিয়াৰ মাজত সুদখোৰ, মিয়াৰ মাজত মদ খোৱা, মিয়াৰ মাজত ভাং খোৱা, মিয়াই পঢ়া পাতিৰ প্ৰতি গুৰুত্ব নাই। ৰাতি 2টা বজালৈ কালচাৰেল ফাংচন, নৰ্তকী নচাই। মিয়াৰ সাৱধান হ'ব হ'ল, মিয়াই নিজৰ কৰ্তব্য কৰক। মিয়াই শিক্ষা দীক্ষাত গুৰুত্ব দিয়ক, মিয়াই ব্যৱসায় বাণিজ্যত গুৰুত্ব দিয়ক, মিয়াই নিজৰ চৰিত্ৰ সংশোধন কৰক। মিয়া জনগোষ্ঠীৰ এজে হ'ল এই দুখবোৰ, ঘুষ খোৱা, সুদ খোৱা, পঞ্চায়ত ইলেকশ্যন। এটা প্ৰেচিডেণ্ট 1 কোটি টকা খৰচ কৰে, মিয়াৰ উন্নতি কেনেকে হ'ব? এই টকা কোনে খাইছে? ৰাইজে খাইছে। রায় সংশোধন হব লাগিব। এনেই কান্দি থাকিলে নহব, আমাক মারিছে, গালি দিছে। नहीं होगा, अपना काम मियाँ अपना से करना होगा। আজিও তো ইমান গালি খায়, ইমান লাত খায়, মিয়া অঞ্চলত কেনেকে ৰাতি 2টা বজালৈ কালচাৰেল ফাংচন চলে? এনে কান্দি লাভ নাই। মিয়াই নিজৰ কৰ্তব্য কৰক, পঢ়া শুনাত গুৰুত্ব দিয়ক। চিফ মিনিষ্টাৰ নহয় কোনোবাই যি কয় কৈ থাকক, কাণত থোপা দিয়ক, পঢ়াত আটাইতকৈ গুৰুত্ব দিয়ক। নিজৰ ল'ৰা ছোৱালীক ডিচি বনাবলৈ প্ৰতিজ্ঞা কৰক, SP বনাবলৈ প্ৰতিজ্ঞা কৰক, জাজ বনাবলৈ প্ৰতিজ্ঞা কৰক, বিজ্ঞানী বনাবলৈ প্ৰতিজ্ঞা কৰক, ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ বনাবলৈ প্ৰতিজ্ঞা কৰক, নোবেল প্ৰাইজ আনিবলৈ প্ৰতিজ্ঞা কৰক। ব্যৱসায় বাণিজ্যত মন দিয়ক আৰু মিয়াই সুদ খোৱা, ঘুষ খোৱা, বেয়া কামবোৰ বাদ দিয়ক। মিয়াই 4টা কাম কৰিব লাগিব। শিক্ষাত গুৰুত্ব দিয়ক, ব্যৱসায় বাণিজ্যত গুৰুত্ব দিয়ক, সৎ স্বভাৱ চৰিত্ৰ গঢ়ি তোলক আৰু বাপ দাদাৰ দল জিন্দাবাদ জিন্দাবাদ দিয়ে অলপ বন্ধ কৰক। নেতাৰ পিছত বেছি ঘূৰিব নালাগে। 2 মাহ এতিয়া ইলেকশ্যন আছে, ঘূৰক। ইলেকশ্যনৰ পিছত নিজৰ কাম কৰক। নেতাৰ পিছে পিছে মটৰচাইকেল লৈ ঘূৰাই ৰাজনীতি বাদ দিব লাগিব।